কিয় ঠেলিছা কিয় মোবাইলটো বেক কৰ না যি অভিযোগৰ কাৰণে আহিছিলে কি হৈছিল বাৰু এনকুৱাৰী চলি আছে সেইকাৰণে এনকুৱাৰীটো শেষ হোৱাৰ পিছতে আমি আপোনালোকক ক'ব পাৰিম উঠাই লৈছনে এতিয়া এতিয়া এইখিনি নৰ্মেল চলি আছে বেলৰ ভিতৰত কোনো প্ৰব্লেম নাই হয় অনখন উঠাই লৈছে আৰু যিখিনি অভিযোগ আছিল সেইটোৰ ওপৰত ডি চি ছাৰৰ এটা এনকুৱাৰী চলাব দিছে আজি প্ৰাৰম্ভিক এটা চেকিং এটা এনকুৱাৰী হেয়াৰিং লোৱা হৈছে আৰু আগন্তুক এনকুৱাৰীটো কমপ্লিট হ'লে আপোনালোকৰ কাৰাগাৰৰ অধীক্ষকৰ বিৰুদ্ধে আছিলে ন কাৰাগাৰৰ ভিতৰতে ঘটনা কিছুমান অধীক্ষকৰ বিৰুদ্ধে কাৰাগাৰৰ ভিতৰৰ ঘটনাক্ৰমৰ ওপৰতে কমপ্লেইনবোৰ কিছুমান আছে এইটো এটা এনকুৱাৰী এটা কেনেধৰণৰ ঘটনা সংঘটিত হৈছিল বুলি তেওঁলোকে জনাইছে আপোনাক যিহেতু এতিয়া এনকুৱাৰীটো হ'ব সেইকাৰণে আমি বেছি তথ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পৰা নাই এবাৰ এনকুৱাৰীটো হৈ লওক এতিয়া তথ্যখিনি আমি চবৰ লগত শ্বেয়াৰ কৰিব ধন্যবাদ যি অভিযোগৰ কাৰণে আহিছিলে কি হৈছিল এনকুৱাৰী চলি আছে সেইকাৰণে এনকুৱাৰীটো শেষ হোৱাৰ পিছতে আমি আপোনালোকক তেওঁলোকে অনখন উঠাই লৈছেনে এতিয়া এতিয়া এইখিনি নৰ্মেল চলি আছে বেলৰ ভিতৰত কোনো প্ৰব্লেম নাই অনখন উঠাই লৈছেনে অনখন উঠাই লৈছে হয় আৰু যিখিনি অভিযোগ আছিল সেইটোৰ ওপৰত ডি চি ছাৰৰ এটা এনকুৱাৰী চলাব দিছে আজি প্ৰাৰম্ভিক এটা চেকিং এটা এনকুৱাৰী হেয়াৰিং লোৱা হৈছে কাৰাগাৰৰ অধীক্ষকৰ বিৰুদ্ধে আছিলে ন কাৰাগাৰৰ ভিতৰতে ঘটনা কিছুমান অধীক্ষকৰ বিৰুদ্ধে কাৰাগাৰৰ ভিতৰৰ ঘটনাক্ৰমৰ ওপৰতে কমপ্লেইনবোৰ কিছুমান আছে সেইটো এটা এনকুৱাৰী এটা কেনেধৰণৰ ঘটনা সংঘটিত হৈছিল বুলি তেওঁলোকে জনাইছে আপোনাক যিহেতু এতিয়া এনকুৱাৰীটো হ'ব সেইকাৰণে আমি বেছি তথ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পৰা নাই এবাৰ এনকুৱাৰীটো হৈ লওক এতিয়া তথ্যখিনি আমি চবৰ লগত শ্বেয়াৰ কৰিম ধন্যবাদ